অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা ঝুমুৰ নৃত্যক বিশ্ব ৰেকৰ্ডৰ বাবে ওদালগুৰি জিলাটোৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈ আছে। আজি জিলাখনৰ ডিমাকুছী চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈ থকা ভেৰগাঁও বিধানসভা সমষ্টিৰ ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণৰ অন্ত পৰে। ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগিচাসমূহৰ শতাধিক যুৱতীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত সমষ্টিটোৰ পৰা প্ৰায় ৬৪গৰাকী নৃত্যশিল্পী বাছনি হয় বিশ্ব ৰেকৰ্ডৰ বাবে। সমগ্ৰ ওদালগুৰি জিলাৰ পৰা ২২৫গৰাকী ঝুমুৰ নাচৰ নাচনী আৰু ঢুলীয়াই অংশগ্ৰহণ কৰিব বিশ্ব ৰেকৰ্ডত। আজিৰ সামৰণি অনুষ্ঠানত ঝুমুৰ নৃত্য উপভোগ কৰে বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে। ইয়াত আমাৰ ঝুমুৰ নৃত্যৰ কাৰণে আমাক প্ৰশিক্ষণৰ কাৰণে পঠিয়াইছে। আমি হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। ছাৰৰ উদম ছাৰৰ লগতে আমাৰ টিমটোৱে আহিছে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰে তাতে ডিষ্ট্ৰিবিউট হৈ আছে। চ' আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ আৰু তেওঁৰ কাৰণে আমি এই আমাৰ জনগোষ্ঠীটোৰ কাৰণে ইমানখিনি শিকাবলৈ আমাক লৈ গৈছিলে গুৱাহাটী ট্ৰেইনিং কৰালে। তাৰ পৰা আহি আমি জেগাই জেগাই প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ আৰু ইয়াত আহি ভেৰগাঁও ওদালগুৰি ডিষ্ট্ৰিক্ট ভেৰগাঁৱত আহি যিকেইজনী নাচনী পাইছোঁ ঢুলীয়া দাদাহঁতক পাইছোঁ। বহুত ধুনীয়া বহুত ভাল। তেওঁলোকেও এদিন ঢুলীয়া দাদাহঁতেও এদিন শিকাওঁতে শিকিব পাৰিছে, নাচনীও যেনেকৈ বুজাইছোঁ তেনেকৈ বুজিব পাৰিছে আৰু সহজভাৱে তেওঁলোকে নাচটো লৈ পেলাই যেনেকুৱা নাচিব লাগে সেইবিলাকে তেওঁলোকে সহজভাৱে কৰিব পাৰিছে। সেইটোক লৈ আমি নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াত আমাৰ DC ছাৰ আছে, চাৰ্কল অফিচাৰ আছে, তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ। আৰু আছে দাদাহঁতৰ যিহেতু নাম নাজানো, চ' তেওঁলোককো ধন্যবাদ দিছোঁ। তেওঁলোকৰ কাৰণে আমি ইয়াত বহুতভাৱে আমাক ছাপোৰ্ট কৰিছে। যেনেকুৱা আমি নিজৰ জেগা নিচিনা পাইছোঁ, লোকেল এৰিয়া নিচিনা। চ' তেওঁলোকে মানে আমাক যেনেকুৱা আগ্ৰহ দিছে, তেওঁলোকে আমাক ছাপোৰ্ট কৰিছে। ছাৰহঁতো আহিছে, MLA ছাৰ অধ্যক্ষ ছাৰজনো আহিছে, আহি লৈ তেওঁলোককো বুজাইছে। ছাৰহঁতক আমি সকলোকে ভেৰগাঁও সমষ্টিক ধন্যবাদ মোৰ ফালৰ পৰা জনাইছোঁ। আমাৰ মাষ্টাৰ ট্ৰেইনাৰ হৈ মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মই সেইখিনিতে মোৰ ইমানখিনিয়ে কথা ক'বলৈ দিয়াৰ কাৰণে মই আপোনালোককো ধন্যবাদ দিছোঁ। 57জন আমাৰ যিটো মানে অনুষ্ঠান হ'ব তাতে মানে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আৰু পাৰ্টিচিপেট কৰিব আৰু ইয়াৰ ৰিহাৰ্চেল প্ৰগ্ৰাম আমাৰ যিটো সমষ্টি ভিত্তিগত হ'ব লাগিছিলে হৈ গ'ল। আজিৰ পিছত তেওঁলোকে জিলাৰ পিছত ৰাজ্য মানে গুৱাহাটীলৈ গুচি যাব। গতিকে আজি তেওঁলোকক ভালে ভালে আমাৰ অঞ্চলৰ সকলো মানে সমাজক নেতৃত্ব দিয়া ব্যক্তিসকল যিমান আছে আজি আহি ফালে তেওঁলোকক শুভেচ্ছা প্ৰদান কৰিছে, আশীৰ্বাদ দিছে। আৰু সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা যে আমাৰ নিচিনা একদম ভূটান দাঁতি কাকৰীয়া যাক পিছপৰা বুলি ক'ব খোজে এই অঞ্চলৰ পৰা এটা মানে বিশ্ব ৰেকৰ্ডৰ মানে যাত্ৰাত মানে ইয়াৰ পৰা আমাৰ মানে যাব মানে ভাগ ল'বলৈ। গতিকে যিখিনিয়ে তাত যাব এওঁলোকে আমাৰ এই অঞ্চলৰ কাৰণে এটা মানে বহুত ডাঙৰ এটা সন্মান। ভৱিষ্যতলৈ এই অঞ্চলৰ মানুহে এওঁলোকৰ নাম লৈ ফালে এটা গৌৰৱ মানে দেখুৱাব পাৰিব যে আমাৰ এইখিনি মানুহ, এই ছোৱালী, এই ল'ৰা, ভৱিষ্যতৰ প্ৰজন্মও ক'ব আমাৰ আইতা, আমাৰ ককা তেওঁলোকে মানে ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে। মানে ইয়াৰ পৰা গৈ ফালে ঝুমুৰ মানে নৃত্য কৰাৰ পিছত ঝুমুৰটো বিশ্ব ৰেকৰ্ড কৰিছিলে। এই কথাটো ভৱিষ্যত প্ৰজন্মও কৈ থাকিব পাৰিব। গতিকে সেইটো আমাৰ সকলৰ কাৰণে গৌৰৱৰ কথা আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যিটো চিন্তা আৰু যিটো ইচ্ছা যে ঝুমুৰ যদিও আমাৰ মাজত পপুলাৰ তথাপিও সেইটো বিশ্ব দৰবাৰত চবৰে পৰিচিত কৰাৰ কাৰণে যিটো উদ্যোগ লৈছে। হয়, এয়া ঝুমুৰ নৃত্যৰ যি আমাৰ প্ৰশিক্ষণ চলি আছে বৰ্তমান ভেৰগাঁও সমষ্টিৰ ডিমাকুছী চাহ বাগিচাত। আমি প্ৰথমতে সকলো চাহ জনগোষ্ঠী আদিবাসী সমাজৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ অসম চৰকাৰৰ সকলো মন্ত্ৰী মহোদয় আৰু চৰকাৰী বিষয়াবৰ্গক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এয়া অভিলাষী, এয়া বিশ্ব ৰেকৰ্ড এটা হ'বলৈ গৈছে। কাৰণ 200 বছৰৰ মূৰত এয়া আমি দেখিবলৈ পাইছোঁ। বিহুত যেনেকৈ আপোনালোকে দেখিবলৈ পালে বিহুত 12,000 নাচনী নাচিছিলে, এইবাৰ ঝুমুৰ নৃত্যক আমাৰ বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা চলাইছে। গতিকে আমি অতিকৈ আনন্দিত আৰু সুখী। 24 ফেব্ৰুৱাৰী তাৰিখে
24 ফেব্ৰুৱাৰী তাৰিখে যিটো নেকি অনুষ্ঠান হ'ব সৰু সজাইত, তাত প্ৰধানমন্ত্ৰী মহোদয় আহিব আৰু তাত আমাৰ 8,000 নাচনী তাত অংশগ্ৰহণ কৰিব। অসমৰ বিভিন্ন জিলাত প্ৰশিক্ষণ চলি আছে আৰু একেলগে 8,000 নাচনীৰ একেবাৰে মানে 8,000 নাচনী সম্পূৰ্ণ হ'ব আৰু তেওঁলোকক লৈ পেলাই 20, 21, 22, 23 ফেব্ৰুৱাৰী তাৰিখে সৰু সজাইত প্ৰশিক্ষণ হ'ব। আকৌ তাৰপিছত 24 তাৰিখে আপোনাৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ ওচৰত নৃত্য পৰিৱেশন কৰিব। গতিকে আপোনালোককো আমাৰ সমাজৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে কষ্ট কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ বিভিন্ন মানে সম্প্ৰদায়, অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজৰ পৰা আমি আশা ৰাখিছোঁ সকলোৱে যাতে সৰু সজাইত গৈ এই নৃত্যটি উপভোগ কৰে আৰু এইটো সাফল্যমণ্ডিত কৰে। ধন্যবাদ। এইবাৰ আমাৰ একচুৱেলি যিটো নেকি টাৰ্গেট দিছে জিলাৰ পৰা আপোনাৰ 4টা জিলাৰ পৰা আমাৰ ওদালগুৰি জিলাৰ পৰা 225 গৰাকী আমাৰ শিল্পী অংশগ্ৰহণ কৰিব। তাত আকৌ নাচনী, ঢুলীয়া, বাঁহীবাদক চবেই আছে। গতিকে আমাৰ 225 জনীক অলৰেডি আমাৰ ট্ৰেইন আপ কৰা হৈ গৈছে। তাৰ মাজতে যিটো পানীৰ সমষ্টি, বিধানসভা সমষ্টিত ইয়াৰ পৰা কেইজন? ইয়াৰ পৰা 64 যাব। গতিকে তেনেধৰণে ওদালগুৰি, টংলা, মাজবাট আৰু আপোনাৰ ভেৰগাঁও গোটেইখিনি সম্পূৰ্ণ 4টা সমষ্টিৰ পৰা 225 গৰাকী অংশগ্ৰহণ কৰিব। যোৱা 28 তাৰিখৰ পৰা আজিলৈ যি প্ৰশিক্ষণ শিবিৰ পাতিলে, আজি মানে অন্ত পৰিব, কেনেকুৱা লাগিছে? হয়, ইয়াত খুবেই ভাল লাগিছে। আচলতে মোৰ ইয়াৰ লোকেল এৰিয়া, মই হাতীগড় চাহ বাগিচাৰ হওঁ আৰু মোক ওদালগুৰি আৰু দৰং জিলা দায়িত্ব দিলে। গতিকে মই যিমানখিনি পাৰিছোঁ মই আহি তেওঁলোকক প্ৰশিক্ষণ দিছোঁ আৰু মই এজন ষ্টেট কমিটিৰ মানে এক্সপাৰ্ট কমিটিৰ মেম্বাৰ হওঁ। এই ঝুমৰ বিনন্দিনী এইটো যিটো অনুষ্ঠান হ'বলৈ গৈ আছে আৰু ইয়াত যিখিনি আয়োজন কৰিছে মই উদ্যোক্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ স্পিকাৰ ছাৰ আছে ইয়াত, বিশ্বজিৎ দৈমাৰী ছাৰ, তেখেতে সম্পূৰ্ণ সহযোগ আগবঢ়াইছে আৰু তেখেতৰ সহকৰ্মীসকলে আৰু ইয়াত যিসকল সংগঠনৰ আছে, আছাই হওক, আটছা হওক বা অন্যান্য যিসকল মহিলা সমিতি আছে, সকলোৱে আহি উপভোগ কৰিছে আৰু ছোৱালীসকলৰ কিবা অসুবিধা আছে নেকি খবৰ খাতি লৈছে। গতিকে তাৰ বাবে আমি উদ্যোক্তাসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। টংলাৰ পৰা মিনবয় চৌৰিয়া ৰিপৰ্ট, গ্লোবেল NE 24/7।